হয় চাওক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ লেনযুক্ত যি নিৰ্মাণৰ কাম চলি আছে, কিন্তু জাজিৰ পৰা ডিমৌলৈকে এই পথছোৱাৰ কাম সম্পূৰ্ণ হোৱা নাই আৰু ডিমৌবাসী ৰাইজে আটাইতকৈ অধিক জ্বলা কলা খাইছে। আৰু এটা কথা ক'ব লাগিব যে শেহতীয়াকৈ নামদাঙত যি অভাৰ ব্ৰিজ বনাইছিলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ, সেয়া ভাগি যোৱাৰ ফলত এটা কথা স্পষ্ট হৈছে যে এই যি নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ আছে তেওঁলোকে যে ২ নম্বৰী কাম কৰিছে আৰু অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ ফলত এই দলংখন ভাঙিলে। আৰু আজি আমি তাৰ এটা প্ৰমাণ দিব বিচাৰিছোঁ। এইটো চাওক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা উপপথ নিৰ্মাণ হৈ আছে আৰু মাটিৰ ওপৰতে কেনেধৰণে এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে তেওঁলোকে ইয়াতে এই ৰাস্তাৰ যি ঢালাই দিছে, মাটিৰ ওপৰত তেওঁলোকে এনেধৰণে ৰাস্তা ঢালাই কৰি দিছে, যাৰ ফলত এই ৰাস্তাসমূহৰ কিমান দিন এই ৰাস্তাসমূহ টিকিব সেয়া সন্দেহৰ আৱৰ্তত আছে। আৰু ইয়াতে এতিয়া এই স্থানীয় ৰাইজ যথেষ্ট সুবিধ হৈ পৰিছে আৰু যাৰ ফলত তেওঁলোকৰ ৰোষত পৰি এই ব্যৱসায়িক যিবোৰ ঠিকাদাৰ আছে তেওঁলোকে কাম বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে। আৰু আমাৰ সৈতে এই সময়ত এজন স্থানীয় ব্যক্তি আছে, আমি তেখেতৰ পৰা মন্তব্য জানিব বিচাৰিম। তাৰ পূৰ্বে মই দেখুৱাব বিচাৰিছোঁ, চাওক এয়া এই মাটিৰ ওপৰত আলকেটেৰা এনেধৰণে ঢালিছে আৰু অলপ সময়ৰ পাছত ইয়াত যি প্ৰলেপ শিল আৰু বালি আলকেটেৰাৰ প্ৰলেপ দিব আৰু অলপ বহু দূৰ এনেধৰণে নিৰ্মাণ কৰা ইতিমধ্যে হৈ গৈছে। আৰু আমি ইয়াৰ যিসকল ইঞ্জিনিয়াৰ তেওঁলোকলৈ ফোন কৰিছোঁ, কিন্তু তেওঁলোকে এই সময়ত ইয়াৰ পৰা পলায়ন কৰিছে। মই এজন স্থানীয় ব্যক্তি আছে, আপোনাৰ পৰা জানিব বিচাৰিম, এনেধৰণে ৰাস্তা নিৰ্মাণ কৰা প্ৰথম দেখিছোঁ। চাওক, নেশ্যনেল হাইৱে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা উপপথ এনেধৰণে মাটিৰ ওপৰত ব্লেক টপিং কৰা আমি প্ৰথমবাৰৰ বাবে দেখিছোঁ। না ইয়াত কিবা মেটেল মাৰিছে, না কিবা কৰিছে। এনেধৰণে আচলতে আপুনি যদি চাই তেতিয়াহ'লে দেখিব তেওঁলোকে এটা অইল মাৰিছে। এই অইলটোত তলত গোটেইখিনি মাটি আৰু বালিৰে একচুৱেলি পৰিপূৰ্ণ হৈ আছে। আপুনি অকণমান কেমেৰাটো দেখুৱালে চাব যে ইয়াতে তেল যিটো মাৰিছে তেলটো ইতিমধ্যে গাড়ীৰ চকাত উঠি গুচি গৈছে, কোনো চাফা কৰা নাই। এনেকৈ এওঁলোকে অতি নিম্ন মানদণ্ড কামেৰে তেওঁলোকে আচলতে গোটেই ৰাইজৰ ধন যেনেকৈ খৰাত কৰিছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যাতে এনেধৰণৰ নিম্ন মানদণ্ডৰে আমাৰ ধন, ৰাইজৰ ধন অপচয় কৰাৰ যিটো ব্যৱস্থা এইটো বন্ধ হ'ব লাগে আৰু গুণগত মানদণ্ডৰে ৰাস্তাটো নিৰ্মাণ হ'ব লাগে। হয়, এটা কথা ক'ব লাগিব, ইতিমধ্যে কেইবাটাও নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ইয়াৰ পৰা আধা কাম কৰি বহু বিল উলিয়াই পলায়ন কৰিছে। আৰু শেহতীয়াকৈ এই কামটো অশোক জৈন নামৰ এজন প্ৰতিষ্ঠানে, এজন ঠিকাদাৰে কাম নিৰ্মাণ কৰি থকাৰ তথ্য আমি ইতিমধ্যে লাভ কৰিছোঁ। আৰু কেনেধৰণে কাম কৰিছে তাৰ নমুনা আমি দেখুৱাই আছোঁ। মাটিৰ ওপৰত তেওঁলোকে আলকেটেৰা ছটিয়াই তাৰ ওপৰত ব্লেক টেপিং কৰি দিছে। আৰু আন নালাগে, ইয়াৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলেও এটা কথা উল্লেখ কৰিছে যে এনেধৰণে পথ নিৰ্মাণ কৰা নহয়, কিন্তু তেওঁলোকক যি ওপৰৱালাই নিৰ্দেশ দিছে সেয়া তেওঁলোকে পালিছে। মই এজন ব্যক্তি পাইছোঁ, আপুনি এই ৰাস্তাটোৰ সৈতে জড়িত নেকি দাদা? নহয়, ঠিক আছে, মই কৰ্মচাৰীসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে মই কেমেৰা সহযোগীক সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে এতিয়া মাটিৰ ওপৰত ব্লেক টেপিং কৰি ৰাস্তা নিৰ্মাণ কৰি থকা হৈছে। মই ভাইটি অকণমান চাওঁ এইফালে হাতটো। ইয়াত যিসকল লোক কামত নিয়োজিত হৈ আছে, মই জনাব বিচাৰিছোঁ এইটো এনেকৈ কোনে বনাবলৈ কৈছে? এইটো এনেকৈ কোনে বনাব কৈছে আমি গম নাপাওঁ। আমি লোকেল লেবাৰ, ইয়াৰ ঘৰ খটখটীয়া পায়। আগতে এইটো কাম আগতে কৰা নাই জানো? নহয়, এইটো কাম আগতে কৰাও নাই। আমাক যেনেকৈ লৈ আহিলোঁ কৰিব, যেনেকৈ দেখাইছে এনেকৈ কৰিছোঁ। কিন্তু এনেকৈ মাটিৰ ওপৰত ব্লেক টেপিং দিলে কিমান দিন যাব? সেইটো গম নাপাওঁ, বেছি দিন নাযায় বাৰু। হয়, আৰু এনেধৰণে আচলতে যিসকল ইয়াত নিৰ্মাণ কৰি থকা লেবাৰ আছে তেওঁলোকেও এটা কথা ইতিমধ্যে আমাৰ কেমেৰাৰ ৰেকৰ্ড হৈছে যে এনেধৰণে ৰাস্তা বনোৱা তেওঁলোকে কোনোদিন দেখা নাই। আৰু যাৰ ফলত আচলতে ক'ব লাগিব যে ডিমৌৰ এই যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া হিৰতি গাইত পৰিণত হৈছে। বহু ঠিকাদাৰ আহে, তেওঁলোকে অলপ কাম কৰি তাতকৈ জোখতকৈ বেছি বিল উলিয়াই লৈ যায় আৰু তাৰ পাছত আকৌ নতুন এজন ঠিকাদাৰ আহে। আৰু যাৰ ফলত আটাইতকৈ বেছি যি ক্ষতিগ্ৰস্ত হৈছে এই যি ডিমৌবাসীৰ ৰাইজ, যাৰ ফলত ধূলি ধোঁৱা বিভিন্ন ধৰণে ইতিমধ্যে বহুতে পংগুত্বক আঁকোৱালি ল'বলগীয়া হৈছে। দুৰ্ঘটনাসমূহ সদায় ঘটি আছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জানুৱাৰী মাহত এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম শেষ হ'ব, কিন্তু তেনেকুৱা বহু লাষ্ট ডেট পাৰ হৈ গ'ল। কিন্তু আজিও জাজিৰ পৰা ডিমৌলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম শেষ নহ'ল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।